আমি আছো ইয়াত নহয় জানো আমি এটা ষ্টেটমেণ্টহে দিছোঁ আমি ষ্টেটমেণ্টটো এটা বেলেগ বস্তু আমি ন্যায় বিচাৰিছোঁ কাৰণে ষ্টেটমেণ্ট দিবলৈ আহিছোঁ আৰু ন্যায় লাগিবই গতিকে আমি সহায় কৰিম চব ক্ষেত্ৰত তথ্য দিব পৰা কাৰণ মইতো লগত নাই ন মই ইয়াতে আছোঁ তথ্য তেনেকুৱা তথ্য খুব বিচৰা নাই মোৰ জাষ্ট এটা ষ্টেটমেণ্ট লৈছোঁ আৰু যে মই কেতিয়া লগ পালোঁ শেষবাৰ কেতিয়া লগ পাইছিলোঁ মই কি বজাওঁ কি কৰোঁ সেইবিলাক কথা শান্তনু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে কিবা সুধিছে চিনি পাওঁ নে সুধিছে শান্তনু মহন্ত চিনি পাওঁ কৈছে নহয় চৰি বিত্ত বিভাগটোত আমি নাই গোটেই বস্তুটোতে আমি নাই আমি বজোৱাৰ বাবদ এটা পে'মেণ্ট দিয়ে বছ আমাৰ কথা সুধিবলৈ ৰাইটো নাই যিহেতু জুবিন গাৰ্গে নিজেই হিচাপ নিবিচাৰে গতিকে মই গৈ সিদ্ধাৰ্থ শৰ্মাক হিচাপ সুধিব নোৱাৰোঁ আমি বজোৱাৰ বাবদ যি আমাক পে'মেণ্ট দিয়ে সেইটো আমি লগে লগে পাওঁ বছ সিদ্ধাৰ্থ অলপ মিছবিহেভ কৰে সেইটো হয় এইটো মোক কৈছোঁ সেইবিলাক কথা সেইখিনি কথা কৈয়ে আছোঁ সদায় নহয় জানো নকৰে জুবিন গাৰ্গকতো আপোনালোকে বেছি ভালকৈ জানে দেখোন সদায় পাই থাকিব এটা কথা কৈছোঁ কাৰণ সিদ্ধাৰ্থতকৈ আপোনালোক জুবিন গাৰ্গৰ লগত আগৰ পৰাই আছে যিহেতু গতিকে সেই কথাটোত কাৰণ আপোনালোকে মিছবিহেভ যেতিয়া কৰে তেতিয়া আপোনালোকে নহয় মিছবিহেভ মানে সেইটো কোৱা আপোনাৰ মই আমাক মিছবিহেভ নকৰে আমাক মিছবিহেভ কৰাৰ কথা কোৱা নাই বেলেগক মানুহক কথা কৈছোঁ মই দাদাৰ ক্ষেত্ৰত তেওঁ কেনে আছিল তাৰ ক্ষেত্ৰতো আছে নিজৰ ভায়েকৰ নিচিনাকৈ মৰম কৰিছিলে জুবিন গাৰ্গে চবকে মৰম কৰে ইয়াত যিমানজন মানুহ আছে যদি আপোনালোকে লগ পাইছে জুবিন গাৰ্গৰ মৰম চাগে আপোনালোকে পাইছে আমাকো মৰম কৰিয়ে ইমান দিন এনেকৈ ৰাখিলে গতিকে আৰু চবকে খুব বিশ্বাস কৰে তেওঁ চবকে বিশ্বাস কৰে বিশ্বাসঘাতকতা হ'ল গতিকে সেই গোটেই কথাবোৰত সহায় কৰিবৰ কাৰণে আমাৰ পৰা তেওঁলোকে ষ্টেটমেণ্ট লৈছে কেতিয়া লগ পালোঁ কি কৰিছিলোঁ কেনেকৈ আগবাঢ়িছিলে প্ৰগ্ৰেমলৈ কেতিয়া গৈছিলে প্ৰগ্ৰেমলৈ সেইখিনি কথা সুধিছে বেলেগ মোক একো সোধা নাই মতা কথা কোৱা নাই সেইটো স্পষ্ট নহয় জুবিন গাৰ্গ ব্যৱহাৰ কৰা হৈছিলে সেইবিলাক এতিয়া ওলোৱা কথা কিন্তু ব্যৱহাৰটো হৈয়ে আছে আগৰ পৰা কিন্তু যিটো বিষ খুৱাই হত্যা কৰিলে বুলি শেখৰজ্যোতি গোস্বামীয়ে কৈছে সেই কথাটো আপোনালোকে কেনেধৰণে চাইছে নাই সেইটোতো মানি ল'ব পৰা কথাই নহয় বিষ খোৱা হত্যা কৰাটো জুবিন গাৰ্গৰ নিচিনা এজন মানুহ যদি বিষ খোৱাই হত্যা কৰিছে মই কৈ আছোঁ যে আদালতে শাস্তি দিবই নহ'লে ৰাইজে শাস্তি দিব নহ'লে ভগৱানৰ আদালত আছে ইয়াতে আমি চব দেখি যাম আপুনি মই আৰু অসমৰ ৰাইজে সকলো ইয়াত দেখি যাব আচলতে মই চব কথা নাজানো চব কথা মই শুনা নাই মই যোৰহাটত আছিলোঁ 1 তাৰিখৰ এটা অনুষ্ঠান আছিলে যোৰহাটত আজি মই যোৰহাটৰ পৰা আহিছোঁ কালি ফোন কৰাৰ কাৰণে মই খুব কম ছ'চিয়েল মিডিয়া চাইছোঁ বা আৰু চাই থাকিলে নিজৰ মাথাটোৱে বেয়া লাগে দেখোন নিজেই সহ্য কৰিব নোৱাৰা হৈ যাওঁ আচলতে মই প্ৰায় জ্বলোৱা দিনলৈকে একো চোৱাই নাছিলোঁ মই ভিডিঅ' এটাও চোৱা নাছিলোঁ ছ'চিয়েল মিডিয়া বা নিউজ একোৱেই চোৱা নাছিলোঁ মোক চবকে কৈছোঁ মই যেতিয়া কাহিলীপাৰা ঘৰত থাকোঁ সকলোকে কৈছোঁ যে মই একো ভিডিঅ' চোৱা নাই মই চাব পৰা অৱস্থাত নাই আচলতে মই একদম আনবেলেঞ্চ হৈ আছিলোঁ মনটো আৰু এতিয়াও মই চব ভিডিঅ' চোৱা নাই মই 2-এটা ভিডিঅ' কেতিয়াবা চাওঁ মোৰ ৱাইফে দেখুৱাই বুকুত পিন্ধাই আচলতে অসহায় হৈ পৰিছোঁ নহয় মানুহটো নাইকিয়া হোৱা মানে কি হেৰুৱাইছোঁ সেইটো মই কাকো বুজাই দিব নোৱাৰোঁ আপোনালোকে সুধিছে হয় কিন্তু মই কি হেৰুৱাইছোঁ বা অসমবাসী কি হেৰুৱাইছে ভাৰতবাসী কি হেৰুৱাইছে কোনো আচলতে ভাবিব পৰা জোনালী ঘৰখন ষ্টুডিঅ'লৈ আপোনালোক গৈছে সেই 3 বছৰৰ ভিতৰত গোটেইখন যেন অৰণ্য যেন লগা যেন কৰি দিয়া নাই ইমান ভাল পাই গৈছে ফুটবল খেলিছে সেই ফুটবল খেলা এটা পইচা দিয়ে সেইটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত জমা কৰে সেইখিনি পইচা আকৌ দুখীয়া মানুহক দিয়ে কোনোবা আৰ্টিষ্টৰ বেমাৰ হ'লে দিয়ে কেনেকুৱা মহান মানুহ হ'ব লাগিব বানপানীৰ সময়ত বানপানীৰ সময়ত আমি নিজে যাওঁ তেওঁলোকৰ লগত নিজে গৈ মানে কি কৰা নাই মানে অসমৰ কাৰণে হ'ব তেতিয়া তাৰমানে আমি এটা খুব গেপত লগ পাইছিলোঁ মানে আমাৰ 28 মে'ত এটা প্ৰগ্ৰেম হৈছিলে মে'ত ফটাশিল আমবাৰীয়ে 28 মে' আছিলে চাগে তাৰপিছত প্ৰগ্ৰেম নাই যুদ্ধৰ কাৰণে প্ৰগ্ৰেমবিলাক বন্ধ হৈছিলে মানে 9 তাৰিখেই বন্ধ হৈছিলে মে' কিন্তু 28 মে'ত এটা প্ৰগ্ৰেম হৈছিলে হয় তাৰপিছত আমি কম লগ পাইছোঁ মই ভাবোঁ তেওঁ নিজৰ মতে থাকক সেইকাৰণে খুব কম ওচৰলৈ যোৱা হয় যোৱা নোযোৱা কথা একো কোৱা নাই আগদিনাখন যদিও 16 তাৰিখে মোক লগ পাইছে আমি একেলগে বহুত মানুহ বহি আছিলোঁ তেতিয়া কৈছিলে কাইলৈ ছিংগাপুৰ যাম 8:30 বজাৰ ফ্লাইট সোনকালে উঠিব লাগিব সেইবিলাক কথাহে কৈছে